ৰাম নাৰায়ণ ৰাম। যিখন স্থানত আমি প্ৰকৃতি আৰু নেচাৰক লৈ কথা পাতোঁ সেইখনতে আমি তাৰ লগত চলাচলো কৰোঁ। লোকবোৰ পূজা-পাঠ কৰে কিন্তু ফুল উপৰাই লজল, কিন্তু লোকসকলে গছৰ পাত ছিঙাৰ আগতে গছৰ অনুমতি লোৱাটো উচিত নাইবা তালিৰে গছক জানন দি যোৱাটো উচিত যে আমি তাৰ পাত লৈছোঁ। গছবোৰো প্ৰাণ, চেতন, সুখ দুখ আদি আছে, সেইবোৰ কথা কজল, কিন্তু সেইবোৰৰ ভাষা নাই। যদি গছপাতবোৰ মাটি এৰি চলিব ধৰিলে তেন্তে সিহঁতে সকলোকে মাৰি পেলাব, কাৰণ সিহঁতৰ ডাঙৰ শিপা আছে। মানুহৰ বাবে প্ৰকৃতিয়ে সকলো কিছু যোগান ধৰিছে, সেইবাবে কাকো ক্ষতি কৰাৰ আগতে ভাবক যি এই কাম কৰা উচিত নে অনুচিত। প্ৰাণ কিবা বস্তু নহজল, আকাশ হৈছে প্ৰাণৰ খজনা, প্ৰাণৰ সাগৰ আকাশ হৈছে সকলো। যেতিয়া শিশু জন্মগ্ৰহণ কৰে সি প্ৰথমে মাতৃৰ দুধ পান কৰে, কিন্তু সি ডাঙৰ হোৱাৰ লগে লগে আৰু মৃত্যু পৰ্যন্ত মাটিৰ ফল মূল খাই থাকে। পৃথিৱীহে আমাৰ আচল মাতৃ ভাবি চাওঁ। গছপাতবোৰ পৃথিৱীৰ দুধ খাজক আৰু মানুহ গছৰ ফল মূল খাজক। মানুহে পৃথিৱীক বহুত যন্ত্ৰণা দিছে। যদি পৃথিৱীয়ে আমাক নিজৰ ওপৰত ৰাখিব নাখোজে তেন্তে মানুহ ক'ত যাব? মানুহ ভাবে যে সিহঁতে ভগৱান, কিন্তু মানুহ মৰি গ'লে তাৰ পাপ পুণ্যৰ হিসাব হ'ব। সেয়েহে মই কওঁ, মোৰ কথা শুনক, মই আপোনালোকৰ দাস। পৃথিৱীত কেৱল দুজন মানুহেই ভাল, যোগী আৰু মোদী। আপোনালোক তেওঁলোকক সমৰ্থন কৰক, তেওঁলোকক সেৱা কৰাৰ সুযোগ দি যাওক। আকাশে যাক সৃষ্টি কৰিলে তাৰ কিবা মূল্য নাই নেকি? আকাশৰ সকলো তৰা নক্ষত্ৰৰ মাজতো মানুহে নিজৰ শৰীৰ এৰি বা শৰীৰ লৈ গৈ সম্ভৱ। আকাশক ঈশ্বৰ, আল্লাহ, ভগৱান যে কোনো নামেৰে মাতিব পাৰি। যাক পৃথিৱীয়ে ভগৱান ঈশ্বৰ বোলে সেইটো তেওঁৰ আচল নাম নহজল। মানুহে বনোৱা মন্দিৰক গুৰুত্ব দিলা হজল, কিন্তু মানুহক নহজল। আকাশেই সকলো মানুহ, গছপাত প্ৰকৃতিৰ পিতৃ-মাতৃ, সেইবাবে মানুহে আকাশক স্মৰণ কৰা উচিত। ৰাম নাৰায়ণ ৰাম হৈছে আমাৰ প্ৰকৃত পিতৃ-মাতৃৰ নাম, এইটো আকাশৰ নাম। আপোনালোকে ভাবিছে যে বিবেকক কেনেকৈ চিনিব? বিবেক শুনে কথা কজৰ, আমাৰ শৰীৰক ধৰি ৰাখে। বিবেক সঠিক আৰু ভুল চিনাক্ত কৰে। বিবেক মানে মন, বিবেক মানে শৰীৰ, বিবেক মানে চেতনা, বিবেক মানে আত্মা, বিবেক মানে সকলো। যেতিয়ালৈকে আমাৰ শৰীৰৰ সকলো কিছু সম্পূৰ্ণ থাকে তেতিয়ালৈকে আমাৰ শৰীৰ কাম কৰিব। ৰাম নাৰায়ণ ৰামৰ জপমালা নিয়মিত কৰিব লাগে, যাতে সকলোৰে জীৱন সুখ সমৃদ্ধিপূৰ্ণ হজল। এই ২০ মন্ত্ৰৰ মাজত এনে শক্তি আছে যি আপোনাৰ সকলো কোষ জাগ্ৰত কৰে আৰু জীৱনত সফলতা আৰু সুখ আনে।